মাধৱদেৱ বিৰচিত নামঘোষাৰ দুলুৰি চন্দৰ উপদেশ। ৰাম কৃষ্ণ ধর্ম অনুপাম সদায় জিতহু মরে যত মহাপাপ নাম অপরাধ হরিম খিমুর যে কৃষ্ণর বহুত নাম 16,100 তারে কিছুমান 8টা লয় অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন হংস নাৰায়ণ কিছুমানে 108টা লয় 78 কিছুমানে 4টা লয় রাম নারায়ণ কৃষ্ণ হরি কিছুমান 2টা লয় রাম কৃষ্ণ গতিকে রাম কৃষ্ণ 2টা আখৰ এই রাম কৃষ্ণ নামটো আসলতে এই নামটোৰ ইমান ক্ৰিয়া আছে ইয়াক যে সদায় স্মৰণ কৰে ঘৰৰ ওলাই যাওঁতেও আৰু ঘৰৰ ভিতৰে সোমাই আহোঁতে বিছনাৰ পৰা উঠোঁতেও বিছনাৰ পৰা নামোঁতেও তাৰ জিনটো যে অপৰাধ হৈছিল নাম অপৰাধ এই নাম অপৰাধবিলাক মহাপাপবিলাক যিটো পাপৰ কাৰণে আমি আৰু একাইভ লগা হয় গতিকে এই পাপবিলাক মকিমূৰ হয় এই নামখিনি লওঁতে কি নাম ৰাম কৃষ্ণ 2টা নাম আৰু নতুন কৰি আৰু পাপ জমা নালাগে সেইকাৰণে কৈছে সদায় স্মৰণ কৰিব কৈছে উঠাৰ পৰা বিছনাত যোৱালৈকে কৰ্মৰ মাজে ঘোৰ সংহাৰ ঔষধ হৰি তেজিয়া নাম ব্ৰতি আর কমন উপায়ে পণ্ডিতে লোভিবে আপোনাৰ ঘোর সংসার আমি আসলতে যিখন সংসাৰত বাৰে বাৰে আহি আছো সেইখন ঘোর সংসাৰ বুলি কৈছে 84 লক্ষ 20 লক্ষ বার উড়ন 20 লক্ষ বার বুড়ন 20 লক্ষ বার ভ্রমণ
আর 20 লক্ষ বল গজন তার পাছত 4 লক্ষ বার কি হইছো বান্দর তার পাছতে হল মানুহ হইছে একবার গতিকে আমি এই মনুষ্য হতে আমি আসল ঔষধটো হল যেনেকে আমার কিছুমান বেমার বাৰে বাৰে কিয় হৈ থাকে আমি ঠিক ঔষধটো নাখোৱাৰ কাৰণে ডাক্তৰৰ চিনা নাই ঔষধটো আমি ঠিকমতে খোৱা নাই বেমাৰটো আমাৰ কি হয় ৰিপিট হয় ঠিক তেনেকৈ আমি বাৰে বাৰে সংসাৰত যে আহি আছো এই মনুষ্য হতে আচলতে আমি হৰিনাম লোৱা নাই সেই ঔষধটো খা নাই ঔষধটো কি নাম ঘৰ সংসাৰৰ ঔষধ হৰিৰ তেজীয়া নাম সম্প্ৰতি আর কমন উপায় পণ্ডিতে আর কোনো বেলেগ উপায় নাই আর কোনো পণ্ডিতে আপন গতি আমি আসলতে এবার যে গতি লাভ কৰিম বুলি আইছিলো সেই গতিটো আমি এবার লাভ করব নাই যদিহে এই নাম ঔষধ আমি যদি সদায় গ্রহণ নকৰো আমি ৰাতিপুৱা উঠাৰ পৰা বিস্তাৰ যাব লগা কৰ্মৰ মাজেৰে এই নাম ঔষধটো সদায় লৈ যাব হৈছে মোরা ভক্তি যু যোগীর জানি বা মোতে চিত্ত যাহার জ্ঞান কর্ম বিনে কেবল ভক্তিত পাবয় সংহার কৃষ্ণই কৈছে যে মোৰ যিবিলাক ভক্তিযুক্ত যোগী তেওঁলোকে সদায় চিত্তটো ক'ত দেই মোৰ তাতে গতিকে সেই যোগীবিলাকে চিত্তটো মানে মনৰ চাৰিটা ভাগ বুদ্ধি অহংকাৰ হৃদয় চিত্ত গতিকে যদি মোৰ সদায় চিত্তটো মোৰ তাতে দেই সেই যোগীবিলাকে জ্ঞান কাণ্ড কৰ্মকাণ্ড হল তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞ হোম শ্ৰাদ্ধ এইবিলাক নকৰাকে দেও কৃষ্ণই কৈছে যে মোক ভক্তি কৰোতে মোৰ নাম লওঁতে তেওঁলোকৰ সংসাৰৰ পৰা এইবাৰ মুক্তি পাব পাহৰ সংসাৰৰ পৰা কেৱল ভক্তি পুৰুষ কথা ৰে সহায় কাকন জ্ঞানে কর্মে তাবে তারিতে না পারে ভকুতি নপাবে যা কেৱল ভকতি পুৰুষ কথাৰে
একমাত্ৰ শ্ৰৱণ কীৰ্তন ভক্তি যেনে মই কীৰ্তন কৰিছোঁ তুমি শ্ৰৱণ কৰিছা ইয়াতে আমি সমস্ত পুৰুষ আমাৰ পিতৃকুলৰ হাত মাতৃকুলৰ হাত শহুৰকুলৰ হাত 21 পুৰুষ আমি বোলে হৰিভক্তি কৰোঁতে 21 পুৰুষ উদ্ধাৰ হয় কাৰো সহায় নিবিচাৰে সহায়ক আকৌ নাচায় সেইকাৰণে কৈছে জ্ঞানকাণ্ড কৰ্মকাণ্ড তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞ হোম শ্ৰাদ্ধ হয় আমাক তিৰিব নোৱাৰে যদিহে ই ভকতি নকৰে যেতিয়ালৈকে ভক্তি যোগটো নাপায় তেওঁ কিন্তু তুৰব নোৱাৰে সংসাৰ বাৰে বাৰে আহ থাকক এবাৰ যে আমি ভক্তি কৰোঁ আমিতো মুক্তি পামে আমাৰ পিতৃকুলৰ হাত মাতৃকুলৰ হাত শহুৰকুলৰ হাত 21 পুৰুষ উদ্ধাৰ হ'ব দুষ্ট কলিহাৰ পে হবা কদংখিলে হৰাইল চেতনা জ্ঞান ইহাৰ ঔষধ সুধা ৰামনা বিনেনা হিনা হি যেতিয়া পৰীক্ষিত ৰাজাই কলিক স্থান দিছিল প্ৰথমে ক'ত দিলা যে যাৰ ঘৰৰ পুৰা পান কৰে যাৰ ঘৰত জুৱা খেলে তেতিয়া কলি ক'লা যে মহাৰাজ আপুনি মোক য'ত দিয়ে মই তাতে থাকিম কিন্তু মোৰ পৰিয়াল বহুত হ'ব মোক আৰু অলপ স্থান দিয়ক ক'ত দিলা আমাৰ গৃহস্থৰ পঞ্চসোণা 5 ঠাই বাৰণী বা লেচা ঢেঁকী বা উৰল পাতা পাতকু জলকম্বু মানে পানী আনা কলহটো আৰু চৌকা এই 5 জাগাত দিলা কলি গলা মই আৰু দিয়ক আৰু লাগিব পৰীক্ষিতৰ এটা ৰোগী আছিল জন্মগত স্বভাৱ আছিল দান দিওঁতে যদি কোনো আপত্তি কৰি থাকে তাক দিয়ে থাকো তাক সন্তুষ্ট নোহোৱালৈকে দিয়ে থাকো কি ক'লা তাতক তেনেহ'লে আৰু সনাত দিল কাৰণ পৰীক্ষিতৰ পৰা কলি দান কিয় লৈ আছিল তেতিয়ালৈকে কলিয়ে পৰীক্ষিত ধৰা পৰা নাছিল আৰু পৰীক্ষিতে পুৰা পানো নকৰে যোৱাও নেখেলে আৰু এই 5 জাগাতে দিলা সেই কামটো নকৰে সাৰা মোচাও নকৰে খুন্দা বটাও নকৰে ঘৰো নুমুচে পানীও নানে তুলি নিজে ভাতো নাৰান্ধে এই 5 জাগাত আমাৰ বেছি কৰি আই মাতৃবিলাকৰ জীৱ হত্যা হয় গতিকে সেইকাৰণে পৰীক্ষা ধৰা পৰা নাই যেতিয়া সনাত দিলা সনাতো পৰীক্ষিত গাটো আছে আৰু সেইকাৰণেহে পৰীক্ষিত ধৰা সুবিধাখিনি পাৰ লগে লগে কলি গুচি যায় সেইকাৰণে কৈছে
এই দুষ্ট কলি সৰ্পে হ'ব দংশন তাৰমানে কলি দংশন নকৰা মানুহ কোনো নাই আমাক কলিয়ে সকলোকে ধৰিবই হৰাই লোৱা চেতন জ্ঞান যেনেকে আমাৰ সৰ্পই দংশন কৰিলে আমাৰ কি হয় চেতনাশূন্য হৈ যায় জ্ঞান নোহোৱা হৈ যায় ঠিক তেনেকৈ আমাক কলি সৰ্পই দংশন কৰিলে কি হয় তাৰ ওপৰটো কি সুধা ৰাম নাম পৰীক্ষিত ৰাজাই কলিক কৈছিল যে তোক মই স্থান দিলো হৈ কিন্তু য'ত হৰিনাম কীৰ্তন কৰে তাতে নাযাবি যে মহাৰাজ আৰু ওচৰতে মই নাযাওঁ য'ত হৰিনাম কীৰ্তন কৰে আৰু য'ত এশৰণে হৰিনাম লয় সেইখন গাঁৱতে নাযাওঁ গতিকে সেইকাৰণে আমাক ঔষধটো দি দিছে গতিকে যাৰ ঘৰত কলি নাই তাতে কি নাই অশান্তি নাই কাৰণ কলিৰ স্থান নাই তেওঁলোকে যিহেতু হৰিনাম লৈ আছে সেই ৰাতিপুৱা উঠাৰ পৰা কৃষ্ণক যাবলৈ কৰ্মৰ মাজেদি আমাক কৰ্ম কৰিব কৈছে নাম ল'ব কৈছে সকলা পুণ্য অবিনাশী ফল হৰি গুণ নাম হৰিক সন্তোষ কৰাইবা ৰহে নামবি নেনাহি সকলো পুণ্যৰ অবিনাশী পদ হৰি গুণনাম অন্য যিবিলাক আমি পুণ্য কৰ্ম কৰোঁ তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞ শ্ৰাদ্ধ তাৰ ফলবিলাক বিনাশী যেনেকৈ আমি পিতৃ মাতৃ পালোঁ পুত্ৰ কন্যা পালোঁ ধন জন পালোঁ কিন্তু এইবিলাক আমাৰ লগত নাযাব চব ৰৈ যাব শৰীৰটো ৰৈ যাব কিন্তু অবিনাশী ফল কোনটো হৰিগুণ নাম আমাৰ লগত কিন্তু একমাত্ৰ এই যে আমি সদায় নাম লৈছিলোঁ ঘৰ ওলাই অহাতেও ঘৰ ভিতৰত সোমতেও এইখিনি কিন্তু আমাৰ সদায় লগত যাব ইয়াত একমাত্ৰ ভগৱন্ত সন্তুষ্ট কৰাৰ বোলে যে হৰিক সন্তোষ কৰাই বাৰু সেইটো নাম কিনে নাহে কৃষ্ণ কৈছে মোক একো দিব নালাগে আৰু তোমাক যিবিলাক দিছোঁ মইহে দি আছোঁ আমি সেইকাৰণে আজিলৈকে যিবিলাক পাওঁ হৈ গ'ল কৃষ্ণই দিছিল সুখে বা দুখে আৰু আজিলৈকে যিবিলাক পাই আছোঁ এইবিলাক আমাক কৃষ্ণই দি আছে আৰু পাছতো যিবিলাক পাম কৃষ্ণই দিব গতিকে সেইকাৰণে এই কথা একমাত্ৰ কৃষ্ণই তাকে আমাক কৈছে যে মোক সন্তুষ্ট কৰাৰ একমাত্ৰ ৰাস্তা সেইটোৱে যে যি দিছে তাতে মই সন্তুষ্ট ৰাখিব কৈছে কাকো আমি কাকো সমালোচনা কৰিব লাগিছে কাৰণ সি নিজৰ পুণ্যৰ ফল সি পাইছে গতিকে সেইবিলাক আচলতে তাক ভগৱানে দি মিলাইছে সেইখিনি কথা যদি কওঁ তেতিয়া ভগৱানে মিলাইছে দিয়া তেতিয়া ভগৱানটো সন্তুষ্ট হ'ব জানলা একদম আচলতে মইহে দিছোঁ কিন্তু সেই বস্তুবিলাক কিন্তু অস্থায়ী সম্পত্তিবিলাক কিন্তু অস্থায়ী এই যে আমি কৈছোঁ সদায় কৃষ্ণই দিছে কৃষ্ণৰ কৃপা কৃষ্ণই দিব এইখিনি বস্তু স্থায়ী এইখিনি লগে
বেদে রামায়ণ নে পুরাণে হারতে আদিম ধব হরি কে মাত্র কহ নিশ্চয় জানা তথ্য এই মা বের হল আমার চারিখে হাম ঋ সুজুৰ অথৰ্ব দুখন মহাকাব্য ৰামায়ণ মহাভাৰত আৰু পুৰাণ অথৰ্বকে এইবোৰ সমস্ত শাস্ত্ৰ আদিতেও মাজতো আৰু শেষতো একমাত্ৰ হৰিহে কৈছিল গতিকে সেইকাৰণে আমাক একমাত্ৰ সমস্ত শাস্ত্ৰৰ সাৰ হৰিহে এইটো মূল তথ্য আমাৰ একমাত্ৰ হৰিহে বুজিব হৈছে সত্য অসত্য জৰা চৈতন্য মাজত যিটো প্ৰকাশে তাকে বুলিম ন হেৰি হিতপাৱে যিজনে যাক সত্য আৰু অসত্য সত্য কায় কৃষ্ণ আৰু বাকী ব্ৰহ্মৰ পৰা আমি সকলে অসত্য জড় আৰু চৈতন্য আমি সকলে জড় ব্ৰহ্মৰ পৰা সকলে চৈতন্য একমাত্ৰ কৃষ্ণ এই সত্য আৰু অসত্য জড় চৈতন্যৰ মাজত কাই আছে মনটো আমাৰ থাকে মনটো মাজত থাকে কোনটো কৰো সত্য কৰো না অসত্য কৰো জড়ক ভজো না চৈতন্যক ভজো গতিকে আমাক সেইকাৰণে কৈছে গতিকে আমি যদি অসত্যৰ আমি যদি আচলতে অভিমান আলগাক ভজো তেনেহ'লে আমি সেইমতে ফল পাম এইটো কাম ভাল এইটো কাম বেয়া বেয়াটো কৰিলে বেয়া ফলটো পাম ভালটো কৰিলে ভালৰ ফলটো পাম আৰু মনটো সেইকাৰণে মাজতে থাকে আমি যদি ভাল অংগ পাওঁ তৎক্ষণাৎ মনটো গুচি গ'ল ভালৰ ফালে আৰু যদি বেয়া সংগ পালোঁ বেছি কৰি তৎক্ষণাৎ মনটো গুচি গ'ল তাৰ মনটো মাজতে থাকে মায়া দিক সমস্তে অসন্ত জানিবা জৰণী
পরম তত্ত্ব ন এই মায়াটো কি জড় মায়া নিজে শক্তি নাই কৃষ্ণই কলি যাব পাৰে মায়া কি কৈছিল কৃষ্ণই যেতিয়া দৈৱকীৰ গৰ্ভত সপ্তম সন্তানটো আছিল মায়া কৈছিলে মায়া তই দৈৱকীৰ সপ্তম সন্তানটো হৰণ কৰি ক'ত থবি ৰোহিণীৰ তাতে আতই কৈ জন্মিবি জগতে ঘৰ আৰু মই কৈ জন্মিম যে কংসৰ কায় গতিকে মায়া নিজে শক্তি নাই ব্ৰহ্মাৰো নিজে শক্তি নাই কাৰো নিজে শক্তি নাই জানিবা জড় নিশ্চয় একমাত্ৰ সত্য কায়ে চৈতন্য কায়ে হৰি মাত্ৰ সন্ত চৈতন্য ঈশ্বৰ ইটোৱে হ'ল পৰম তত্ত্ব বাকু দেৱ বা দেৱ বাসুদেৱ বুলিয়া জিতহু মৰে হিত পুৰুষৰ জানা জমৰা যা লিখন মাৰ্জন ভগৱন্তৰ নাম বাসুদেৱ প্ৰত্যেকৰ হিয়াতটো বাস কৰি আছে তেওঁ আমাৰ লগত যিমান দিনত বাস কৰি থাকব এইটো আমাৰ চৈতন্য হৈ থাকব তেওঁ সেই আমাৰ লগত থাকে আৰু তেওঁ সদায় বাসুদেৱ 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 এনেকৈ ভগৱন্তৰ নামবিলাক স্মৰণ কৰে যমৰাজাই সেইকাৰণে ঘূৰি আহিব নোৱাৰা হয় তাৰ চববিলাক দিনটোৰ পাপবিলাক কাটব লাগে ভগৱন্তৰ নাম বাসুদেৱ দিব্য সহস্ৰে নাম তিনিবাৰ পৰিপা এক বাৰ কৃষ্ণ নাম উচ্চাৰিলে পাৱয় তাক এই দেৱতাবিলাকৰ নাম সহস্ৰ দেৱতা 33 কোটি দেৱতা এই দেৱতাবিলাকৰ নাম আমি 3 বাৰ কৰি ল'ব লাগে কোনোবাই যদি 33 কোটি দেৱতাৰ নাম 3 বাৰ কৰি ল'ব পাৰে পুরো 99 কোটি হব এই নামখিনি লৈ যিখিনি ফল পায় বলে একবার কৃষ্ণ নাম উচ্চারণ করে তাতকৈ বেশি পায় সেখানে কইছে একবার কৃষ্ণ নাম উচ্চারিলে পায় টাকা হবে এই কৃষ্ণ নামটোৰ ইমান মহিমা আছে সেইকাৰণে কৃষ্ণ নামটো আৰু দেব কৈছে কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাই কৃষ্ণৰ বাহিৰে কোনো শ্ৰেষ্ঠ দেৱতা নাই মহিলা সদায় কৃষ্ণ নামটো সদায় কৈছে দিব্য সহস্ৰে নাম তিনিবাৰ
পৰিপাবে যত ফলয়ে ওহে একবাৰ কৃষ্ণ নাম উচ্চাৰিলে পাবয় তাক কল ৰাম অন্ত হৰি জানা পরম গুরু আমার পরম গুরু তবি নাখন জুলামে নারায়ণ জানিলামে পখিল আনবতী নাহিকে অপরাধ করি তুমি দয়া হরি মুখ রক্ষা করি মুখ রক্ষা করি শরণে সবার মঙ্গল জয় কৃষ্ণ তোর উচ্চস্তরে হরি বল হরি হরি হরবার হরি বল জয় রাম বল